নমস্কাৰ বন্ধুসকল, আজি আকৌ লৈ আহিছো অহাকালিৰ কাৰণে অপশ্যন ট্ৰেডিং আপোনালোকে কেনেকৈ কৰিব পাৰিব। তো নিফটি বেংক নিফটিৰ লেভেল। তো যোৱা ভিডিঅ'টোত আপোনালোকক মই এটা লেভেলৰ কথা কৈছিলোঁ যে নিফটি এইখন নিফটি 50 চাৰ্ট। তো নিফটি 50ত আপোনালোকৰ লিখা আছে ইয়াত লেভেলটো চাব পাৰে আপোনালোকে যে যেতিয়াই আপোনালোকক মই কৈছিলোঁ যে এই 22,300 এইটো এটা ৰেজিষ্টেন্স লেভেল, এইটো ক্ৰছ কৰিব লাগিব নিফটি। যদি আৰু ওপৰলৈকে যাব লগা আছে তেতিয়াহ'লে এই বস্তুখিনি ক্ৰছ কৰিব লাগিব, তেতিয়াই ওপৰলৈকে যাব নিফটি। নতুবা আৰু আপোনালোকক কৈছিল যে তলৰ ফালে 21,900, তো এইটো 21,900 ভাঙিব লাগিব, তেতিয়াই তললৈকে অলপমান শাৰ্প মুভ আপোনালোকে পাব, তেতিয়াই পইচা বনিব। তো তলৰ ফালে গ'লে অবভিয়াছ কথা ফুটত পইচা বনিব, ওপৰৰ ফালে গ'লে কলত পইচা বনিব। তো আৰু লগত আৰু এটা কথা কৈছিলোঁ যে যেতিয়ালৈকে এই লেভেলটোৰ ভিতৰতে কাম কৰি থাকে, তো এইখিনি হ'ল নো ট্ৰেড জোন। ইয়াতে আপোনালোকে ট্ৰেড কৰিলে আপোনালোকৰ লছ হোৱাৰ সম্ভাৱনা বহুত বাঢ়ি যায়। ৰিজন কি? এইখিনি হ'ল অপশ্যন ৰাইটাৰৰ কাম। তো মানে যিবিলাকে সেলাৰ আছে, অপশ্যন সেলাৰ বিলাকে যে আছে, তো এই সেলাৰ বিলাকে ইনকাম কৰা টাইম হ'ল এই। সেইকাৰণে বজাৰত মানে আপোনালোকৰ জোন থাকে, যে ট্ৰেড জোন মানে ট্ৰেন্ডি জোন আৰু নো ট্ৰেড জোন। তো এতিয়া বৰ্তমান এইখিনি হ'ল নো ট্ৰেড জোন। ইয়াতে আপোনালোকে কোনো ধৰণৰ বেছি ডাঙৰ মুভমেন্ট নাপাব, বা যেনেকে আজি চাব পাৰে আপোনালোকে ইয়াতে ওপেন হৈছিল, ওপেন হৈ পেলাই উঠি গ'ল, তাৰপিছত ইয়াতে যদি কোনোবা কল লৈছিল তেতিয়াহ'লে একেলগে ফাঁচি গ'ল এডাল কেণ্ডেলতে, হয়নে নহয়? তো এনেকা ধৰণৰ কথা। তো তাৰপিছত যদি ইয়াতে তলত যাব বুলি ভাবিছিল, কোনোবা পুট লৈছিল, তেতিয়াহ'লে এইডাল কেণ্ডেলে ষ্টপ লছ হিট কৰাইছে। তো মেইনলি ক'ব খুজিলে কি, মানে ইয়াতে কোনো ধৰণৰ মানে হেভি ছাপৰ্ট ৰেজিষ্টেন্স বোলা চিষ্টেম নাই। তো ইয়াতে সেইকাৰণে আপোনালোকে মানে বেছি প্ৰফিট এক্সপেক্ট কৰিব নোৱাৰে। আৰু বহুতেতো এনেকা ন 5,000 ৰুপিজৰ যদি লট এটা ল'ব, লৈ পেলাই সেইটোৰ ওপৰত আৰু 5,000 প্ৰফিট লাগিব, তেতিয়াহ'লে সেনেকা হ'লেতো আপোনালোকে এনেকা মাৰ্কেটত সেইটো ট্ৰেড কেতিয়াও পচিবল নহয়। মই আপোনালোকক যোৱা বাৰতো কৈছিলোঁ যে সৰু সুৰা স্কেল্পিং চলি থাকিব। তো এইডাল কেণ্ডেলত যদি কোনোবা ধৰিব পাৰিছিল, তেতিয়াহ'লে ইয়ালৈকে স্কেল্পিং কৰি পেলাই প্ৰফিট ইনকাম কৰিব পাৰিছে। কিন্তু তাৰ কাৰণে আপোনালোকে প্ৰপাৰ প্ৰাইচ একচন জানিব লাগিব, তেতিয়াহে আপোনালোকে পাৰিব। যদি আপোনালোকে প্ৰাইচ একচন জানিছে আৰু ভালকে জানে, তেতিয়াহ'লে আজি মাৰ্কেটখনতো আপোনালোকে পইচা ইনকাম কৰিব পাৰিছে অলপ চলপকে, কিন্তু এইটো জানিব লাগিব। তো মই আপোনালোকক আগতে কৈছিলোঁ যে যদি ডাঙৰ মুভমেন্ট লাগে, তেতিয়াহ'লে ওপৰৰ ফালে 22,300 ভাঙিব লাগিব আৰু তলৰ ফালে 21,900। তো অহাকালিৰ কাৰণেও আমাৰ মানে চাব লগা লেভেল হ'ল এই দুটাই। তো নিফটি 50ৰ কাৰণে সেম লেভেল হ'ব। আৰু যদি ইয়াৰ ভিতৰতে কাম কাজ কৰি থাকে এনেকে, তেতিয়াহ'লে আপোনালোকে ট্ৰেড নকৰাটো মই বিচাৰো, কাৰণ আপোনালোকৰ পইচা গ'লে মোৰে ভাল নালাগে দিয়কচোন। তো সেইকাৰণে কৈছো ইয়াৰ যদি তলৰ ফালে যদি কেতিয়াবা 21,900 ভাঙে, তেতিয়াহ'লে আপোনালোকে এটা পুট চাইটৰ কাৰণে এটা হেৰি কৰিব পাৰিব। কিন্তু ইয়ালৈকে যদি আহে ন, হেভি বাইং অহাৰ চান্স আছে। তো মাৰ্কেট আৰু ওপৰলৈকে উঠাৰ চান্স আছে। তো এই লেভেলটোত অলপমান ভালকে ৱেইট এণ্ড ৱাচ কৰিব লাগিব, ভালকে ভাঙিব দিব লাগিব। তলত 900 ভাঙি 50 পইণ্ট মান যাব লাগিব। 1 আৱাৰৰ কাৰণে 900ৰ তলত কাম কৰিব লাগিব। তাৰপিছতে আমি কনফাৰ্মেশ্যন পাম যে এটা বেয়াৰিছ চাইডৰ ট্ৰেড আমি পাব পাৰো। তো এনেকা, তো ওপৰৰ ফালে যেতিয়া সেনেকে চেম বেচিছত 22,300 ভাঙিব, তেতিয়া একেলগে আপোনালোকে সেইখিনি কাম কৰিব। তো নিফটি 50ৰ বেলেগ একো চাব লগা নাই, একদম ইজি লেভেল, একদম চকুৰ আগতে ভাহি আছে লেভেলটো, আপোনালোকে জাষ্ট চাব লাগে আৰু ট্ৰেড কৰিব লাগে। তো এইখিনি হ'ল নো ট্ৰেড জোন। আপোনালোকক মই আকৌ এবাৰ কৈছো, তো ইয়াৰে ভিতৰত ট্ৰেড কৰিবলৈ আপোনালোকে নিজৰ পইচা শেষ নকৰিব। কাৰণ যেতিয়া আপোনালোকৰ হয়ে ন এনেকা, কেতিয়া বহুতে কয় মোক যে যেতিয়া মানে ট্ৰেন্ডি দিয়ে, তেতিয়ালৈকে পইচাই নাথাকে হাতত অপশ্যন ট্ৰেডিং কৰিব কাৰণে। তো তেতিয়া পইচা কেনেকে থাকিব? আপোনালোকে এনেকা মাৰ্কেটতে ট্ৰেড কৰি গোটেই পইচা শেষ, আৰু তাৰপিছত কোনোবা এদিন ওপৰৰ ফালে বা তলৰ ফালে মুভমেন্ট আহিব, আপোনালোকে চাই থাকোতে যাব। তো আপোনালোকে সেইকাৰণে কৈছো, তো এনেকা মাৰ্কেটত ট্ৰেড কৰিলে, এইটো সাইডৱেজটো ডাউন ট্ৰেণ্ড মাৰ্কেটটো, তো ইয়াতে আপোনালোকে পইচা ইমান ইজিলি ইনকাম কৰাটো সম্ভৱ নহয়, মানে যিবিলাক মানে আমাৰ ৰিটেইলাৰৰ কাৰণে। তো সেইকাৰণে কৈছো। তো যি হওক, তো নিফটি 50ৰ আপোনালোকে লেভেলটো মাৰ্ক কৰি লওক। ওপৰৰ ফালে 22,300 আৰু তলৰ ফালে এতিয়াও 21,900। তো এইখিনি লেভেল। তো আমি এতিয়া নিফটি বেংকৰ কথা পাতিম। তো নিফটি বেংকৰো আপোনালোকে চাওক, যোৱাকালি মই আপোনালোকক ধুনীয়াকে লেভেলৰ কথা কৈছিলো, আৰু সেই লেভেল মতে কাম কৰিছে। তো আৰু নিফটি বেংকতো আপোনালোকক কৈছিলো যে যেতিয়ালৈকে 47,300, ইয়াতে 47,300 এইটো লেভেল, তো এই লেভেলটো ভাঙিব লাগিব ওপৰৰ ফালে যাব লগা হ'লে, নহ'লে ওপৰৰ ফালে যোৱাটো অকমান টান আছে।
তো এই সেইকাৰণে এই 47,200 to 300 তো এইবিলাক লেভেল ভাঙিব লাগিব আগতে আৰু নতুবা তলৰ ফালে যদি যাব লাগে এইটো এটা সাপোৰ্ট লেভেল মই কালি আপোনালোকক কৈছিলো সেইটো হল 46,000 আপোনালোকক মই ইয়াত লিখি দিও আপোনালোকে চাব 46,400 মই কৈছিলো আপোনালোকক হয়নে তো 46,600 ৰ পৰা 46,400 এইখিনি হল সাপোর্ট লেভেল তো আপোনালোকে চাব পাৰে যে হিদিনো ইয়াৰ এইখিনি লেভেললৈকে আহি পেলাই বাউন্স ব্যাক কৰিছিল তো আজিও প্ৰায় সেইখিনি লেভেলৰ ওচৰে পাজৰে আছে এতিয়ালৈকে ভাঙা নাই কিন্তু আপোনালোকে ওয়াচ কৰিব লাগিব যে এই লেভেলটো যদি ভাঙি তললৈকে আহে ন তো ব্যাংক নিফটিত আপোনালোকে পুট সাইডৰ এটা পাব পাৰে কিন্তু মোৰ মতে এতিয়াও এনেকা লাগি আছে যে কি বুলি কয় পুট নহয় মানে ওপৰৰ ফালে যাবই কলে হ'ব পাৰে কিন্তু তথাপিও একো ক'ব নোৱাৰে তো মাৰ্কেটত তো এইডাল আছিল ট্ৰেন্ড লাইন এইডাল আজি মার্কেটৰ মানে এনে ইন্ট্ৰাডেৰ কাৰণে মই টানি থৰিছিলো তো এই ট্ৰেন্ড লাইনডাল ভাঙিছিল একবাৰ আৰু ভাঙি পেলাই আপোনালোকৰ কিন্তু তাতে বেছি সাস্টেইন কৰিব নালাগে তললৈকে আহি থাকিল তো সেই কাৰণে ইয়াত একো ট্ৰেড নবনিলে আজিৰ কাৰণে একো ট্ৰেড আজি মই একো ট্ৰেড কৰা নাই মার্কেটত কাৰণ মই আপোনালোকক কৈছিলো যে কি মই লেভেলত কাম কৰা মানুহ তো মোৰ যেতিয়ালৈকে এই লেভেলটোৰ ভিতৰত থাকিব মই নিফটিটো কৈছো আৰু ইয়াতো কৈছো তো এই লেভেলটোৰ ভিতৰত থাকিলে আপোনালোকে ট্ৰেড নকৰিব নকৰাটোৱে মই ভাবো যে কাৰণ আপোনালোকৰ পইচা বাচি থাকিব কাৰণ ডাঙৰ যেতিয়া মুভমেন্ট আহিব ন আমাৰ কাম হল আমি আমাৰ ৰিটেইলাৰটো তো আমাৰ ৰিটেইলাৰৰ কাম হল আমি ডাঙৰ মুভমেন্ট বিলাক লব পাৰিব লাগিব তো ডাঙৰ মুভমেন্ট বিলাক যদি লব লাগে ন তো আমি এনেকা লেভেলে মাৰ্ক কৰিব লাগিব তো এইটো লেভেল কি তো আপোনালোকে চাব যে 46,600 to 46,400 তো এইখিনিৰ ভিতৰত আপোনালোকে চাব এইখিনি যদি লেভেল ভাঙিছে ন আপোনালোকে পুট সাইডত যাই পেলাই আপুনি কাৰণ তেতিয়া এইখিনি লেভেল ভাঙিলে হেভিলি আহিব তলত তো হেভিলি আহিলে আপোনালোকৰ পইচা হেভিলি বনিব তো কথাটো এনেকা ন তো আমি এইকাৰণে লেভেল বেস ট্ৰেড কৰাটো বেছি ভাল বুলি মই ভাবো এতিয়া প্ৰাইস একচন জানিলে অলপ বেলেগ হয় কথাটো তো স্কেলপিংৰ কাৰণে প্ৰাইস একচন তো প্ৰাইস একচনটো অলপ বেলেগ কথা কিন্তু আপোনালোকৰ যিটো নরমাল ট্ৰেডিং তো যিটো সাপোর্ট এন্ড ৰেজিস্ট্যান্স ওলাবে তো হেতুৰ আপোনালোকে অলপ প্ৰথমতে শিকিব লাগিব ট্ৰেড কৰা তেতিয়া আপোনালোকে প্ৰফিট কৰিব পাৰিব তো ইয়াতে মই একাৰণে কৈছো এবাৰ সেম হ'ব কাৰণ মই আপোনালোকক কৈছিল যে কি কেইদিনমান এইখিনি লেভেলতে কটাব পাৰে সাইড এজ টু ডাউন ট্ৰেন্ড টাইপত আৰু দুই দিনমান কটাব পাৰে বা একো ক'ব নোৱাৰে অহাকালি যদি বাইং আহি যায় অহাকালি উঠি যাব পাৰে তো কিন্তু কথাটো হল কি ইয়াতো লেভেল আপোনালোকে চাব লাগিব তো ওপৰৰ ফালে লেভেল হল ইয়াত 47,300 তো এইটো পুৰা মাস্ট ভাঙিবই লাগিব ওপৰৰ ফালে যদি যাব লগা আছে ব্যাংক নিফটি এইটো ভাঙাৰ লগে লগে আপোনালোকৰ 47,500 to 47,600 প্ৰথমতে টাৰ্গেট পাব আৰু যেতিয়া এইখিনি ভাঙি যাব ন একো ক'ব লগা একো কথাই নাই ডাইৰেক্ট 48,000 প্লাস আপোনালোকে টাৰ্গেট পাব ব্যাংক নিফটিত তো মই ভাবো যে এইখিনিতে আপোনালোকে এইখিনিতে আপোনালোকে এনেকা পইচা মানে কি এতিয়া যেহেতু সেলাৰৰ মাৰ্কেট ন এতিয়া ইয়াত সেলাৰে কাৰণ ইয়াত আহিব অহাকালিৰ পৰা আৰম্ভ হ'ব প্ৰিমিয়াম ডিকে তো সেইটো এটা বেলেগ বস্তু আপোনালোকে হয়তো জানে কেতিয়াবা এইখিনি জায়গাতে যদি আপোনালোকৰ পুৰি তাৰ ভ্যালু আছিল 60 টকা অলপ ওপৰলৈকে গুচি গ'ল আৰু সেইখিনি জায়গাতে আহিল কিন্তু হিবাৰ হৈ থাকিব 50 টকা তো এই 10 টকাটো মাজত ক'ত গ'ল তো এইটোকে কয় প্ৰিমিয়াম ডিকে টাইম ডিকে প্ৰিমিয়াম ডিকে থাকিব অহাকালিৰ পৰা ষ্টাৰ্ট হ'ব এইটো বস্তু তো আপোনালোকে এটা জায়গাতে যেতিয়া মাৰ্কেট এনেকা থাকিব ন আপোনালোকৰ কোনোফালে প্ৰফিট হ'ব নহয় আৰু আজিও এনেকা হৈছে যদি কোনোবা এইডাল দেখি পেলাই পুট লৈছিল ষ্টপ লছ হিট হৈছে ইয়াতো দেখি পেলাই যদি পুট লৈছিল সবতে ষ্টপ লছ দিছে ইয়াত এইডাল দেখি পেলাই যদি কল লৈছিল তাতেও ষ্টপ লছ হিট হৈছে তো কোনোফালে প্ৰফিট ইনকাম হোৱা নাই আজি তো সেইকাৰণে কৈছো তো এনেকা মাৰ্কেটত মই সেইকাৰণে আপোনাক যোৱাকালিও কৈছিলো যে এইখিনি লেভেলত থাকিলে আপোনালোকে ট্ৰেড নকৰাটো বেটাৰ পাৰা পৰিশ্ৰমত আপোনালোকে ট্ৰেড নকৰাকে থাকিব সেইটোৱে কথা আৰু যদি হেভি প্ৰাইস একচন জানে আপোনালোকে বহুত ভালকে প্ৰাইস একচন জানে তেতিয়ালে আপোনালোকে জানিবই নিশ্চয় তো স্কেলপিং কৰিব পাৰে এটা দুটা সেইটোৱে কিন্তু ডাঙৰ লেভেলত প্ৰফিট যদি কৰিব লগা আছে ন আপোনালোকে এই 47,300 ৰ লেভেলটো ভাঙিব লাগিব তো অহাকালিৰ কাৰণে ব্যাংক নিফটিত আমাৰ ওয়েট এন্ড ওয়াচ লেভেলে থাকিব তো সেই লেভেলখিনি হল ওপৰৰ ফালে হল 47,300 আৰু তলৰ ফালে হ'ব 46,400 এটো লাস্ট লেভেল যদি এই লেভেলটো ভাঙে তেতিয়ালে আমি পুট সাইডত যাম আৰু এইটো লেভেল ভাঙে যদি আমি কল সাইডত যাম তো এইখিনি ক্লিয়াৰ হল বুলি মই ভাবো বন্ধুসকল আপোনালোকক তো অহাকালিৰ কাৰণে সেম লেভেল থাকিব তো বন্ধুসকল মাৰ্ক কৰক লেভেল ট্ৰেড কৰক লেভেল কাৰণ হাও ভগৱান হয় লগ পাম নেক্সট ভিডিঅ'ত